আজিও মই এতিয়া বাক্সা জিলাৰ পৰা আহিলোঁ তামোলপুৰ মই ওদালগুৰিলৈকেও যাম এটা বিজেপিৰ সপক্ষে ৰাইজে মন মেলিছে মই ভাবোঁ যে অহা দুদিনত ই আৰু পৰিষ্কাৰ হৈ উঠিব বিজেপি একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ পথত আগবাঢ়িছে আৰু যোৱা 2-3 দিনৰ পৰা মানুহবিলাকে কমপ্লিট বিজেপিৰ ফালে এটা টাৰ্ণ এটা লোৱা যেন দেখা গৈছে এইবাৰ নিৰ্বাচনত এইবাৰ নিৰ্বাচনত দেখা পোৱা গ'ল যে কোনো ধৰণৰ ফ্লাইং স্কোৱাড নাই শিথিলতা কিহৰ ভাবিছে মই এটাই কথা কওঁ যে ইলেকশ্যনটোত আমি সকলোৱে লগ হৈ মিলা জুলাৰ মাজেৰে খেলিছোঁ তিনিটা পাৰ্টিৰ মাজতে ইলেকশ্যন হৈছে বিজেপি BPF UPPL তিনিটাটো NDAৰে পাৰ্টি হৈ গ'ল গতিকে এইবাৰ কাজিয়া পেচাল নাই নিজৰ ভিতৰতে ফুৰ্তি ফাৰ্তাত ইলেকশ্যনটো হৈ আছে আৰু শেষ সময়ত ধন বিলোৱাৰ কথা ওলাইছে যে পাৰ্টি ইয়াতে অলপ BTCত আগৰ পৰাই ইলেকশ্যনত খানা টানা খায় মানুহে এইটো আগৰ পৰা এটা ইয়াত পৰম্পৰা আছে হাক দিব গ'লে মানুহে বেয়া পাব আৰু চলি গৈ থাকে 26 নং দৰংগাজুলি সমষ্টিত প্ৰায় 70টা পৰিয়াল NRCত নাম কোনো ধৰণৰ সন্নিৱিষ্ট কৰা তেওঁলোকৰ কি হ'ব কি ঘটনা এটা আছে NRCত কাৰ নাম নাই কি নাম নাই NRCখন এতিয়ালৈকেতো ফাইনেল হৈ পাব্লিছে হোৱা নাই কোনোবাই নাম নাই বুলি ভাবিছে আকৌ NRCখন ওলালে কিজানি নামটো পায়ে যায় এপ্লাই নকৰাটোতো এটা ভেজাল হয় এইটো আকৌ নতুন NRC হোৱাৰ সময়ত এপ্লাই কৰিব আধাৰ কাৰ্ড আছে ৰেচন কাৰ্ড আছে বিষয়টো মই একেবাৰে এপ্লাই নকৰাবিলাকৰ কি হ'ব মই নাজানো মই অলপ পৰীক্ষা কৰি ক'ম বাৰু অহাবাৰ আহিলে ডি ভোটাৰ ইছ্যু এটা থাকে এইটোতো আছে এতিয়া এসময়ত অসমত বঙালী হিন্দু 2 লাখ মানুহৰ ডি ভোটাৰ আছিল এতিয়া কোৰ্টত কমি মাত্ৰ 25,000 কেছ বহুত আছে এতিয়া মাত্ৰ 25,000 2 লাখৰ পৰা কমি 5 বছৰত প্ৰায় নোহোৱাই হৈ গ'ল আৰু হয়তো অহা ইলেকশ্যনৰ আগতো হয়তো আৰু বহুত নোহোৱা হৈ যাব কাৰণ কোৰ্টত মেক্সিমাম বঙালী হিন্দুবিলাক জিকিছে চবেই 71 চনৰ ৰিফিউজি চাৰ্টিফিকেটে দিছে নহ'লে কেম্পৰ চাৰ্টিফিকেট দিছে মই যিমান ট্ৰিব্যুনেলত অৰ্ডাৰ দেখিছোঁ কোনো বঙালী হিন্দু মানুহক অবলেট বিদেশী ঘোষণা কৰাই নাই কাৰণ সকলোৱে আগতে অলপমান ডাউটফুল আছিলে এতিয়া সুপ্ৰিম কোৰ্টে কৈ দিলে যে 71ৰ আহা আগৰ মানুহ 100% ইণ্ডিয়ান কি প্ৰতিশ্ৰুতি দিছে স্যাৰ দৰংগাজুলি প্ৰতিশ্ৰুতি কি আৰু বিজেপি চৰকাৰ হোৱাৰে প্ৰতিশ্ৰুতি দিছোঁ এতিয়া বিজিত গৌৰা নাৰ্জাৰী কিমান ভোট পাব বুলি ভাবে যেহেতু দুগৰাকী এইটো কাম সাংবাদিকৰহে কাম মই কেনেকৈ বুজি মইতো 10 মিনিটৰ কাৰণে আহিছোঁ মইতো ডিক্লেয়াৰ কৰিলোঁ EM ৰেভিনিউ কৰি দিম যাতে আঙাৰ কাটাৰ মাটিৰ সমস্যা সমাধান হৈ যায় স্যাৰ দৰংগাজুলি পৰিষদীয় সমষ্টিত সায়েন্স ডিগ্ৰী কলেজৰ দৰকাৰ আছে কি ক'লোঁ মই হাইস্কুল এখনতো কৰিয়ে দিছোঁ বাকীখিনিও কৈ দিম তামোলপুৰততো মই চব কৰিয়ে আছোঁ মেডিকেল কলেজলৈকেও হৈছে তামোলপুৰত যোৱা 2-3 বছৰ যিমান ডেভেলপমেণ্ট হৈছে আগত ক'ত ইমান ডেভেলপমেণ্ট হৈছে গতিকে কাম আগবাঢ়ি আছে আগবাঢ়ি থাকিব যোনে অৰুণোদয় সেইটো আপোনালোকে বড়ো অবড়ো বুলি ভাবে মই কাক ভাবোঁ যোনে অৰুণোদয় পোৱা নাই যোনে মাটিৰ পট্টা পোৱা নাই যোনে ঘৰ পোৱা নাই চাকৰি পোৱা নাই সেইবিলাকে দ্বিতীয় শ্ৰেণী আমি জাতিৰ হিচাপত ভাগ নকৰোঁ আমি আঁচনিৰ হিচাপত ভাগ কৰোঁ বুজি পালে সেইকাৰণে এইটো আমি পজিটিভলি লোৱা বস্তু কোনোবা বড়ো মানুহেও যদি অৰুণোদয় পোৱা নাই দ্বিতীয় শ্ৰেণী ৰাভা মানুহে যদি অৰুণোদয় পোৱা নাই দ্বিতীয় শ্ৰেণী বঙালীয়ে যদি অৰুণোদয় পোৱা নাই দ্বিতীয় শ্ৰেণী যোনে পাইছে সি প্ৰথম শ্ৰেণী আপুনি যে VCDC খেলি মেলি হোৱা বুলি কৈছে তাতে কিন্তু UPPL আৰু চব বিজেপিৰ দুটা মানে UPPL বিজেপি হ'লেওতো কলাই না বগাই এইটোতো চব পাব্লিকে কৈ আছে 10,000 টকা লয় গতিকে মই UPPLে বেয়া কাম কৰিলেও লগত নাই বিজেপিয়ে বেয়া কাম কৰিলেও লগত নাই গৰীব দুখীয়া মানুহে বিনা পইচাত আঁচনি পাব লাগে যদি বিজেপিয়ে দিয়া নাই বিজেপিকো ধৰিম UPPLে যদি দিয়া নাই মই প্ৰমোদ বড়ো কম যে দুখীয়া মানুহে পাব লাগে নিৰ্বাচনত পৰীক্ষা অনুষ্ঠিত কৰিছিল যুৱক যুৱতীসকলক নিয়োগৰ কাৰণে কিন্তু তেওঁলোকক ৰিজাল্ট আউট নহ'লে তাৰ আগতে আপোনালোকৰ চৰকাৰ আহিলে এইখিনি দিয়া সম্ভৱ হ'ব চাওক আমাৰ চৰকাৰ আহিলে আমি চাকৰি দিয়াৰ প্ৰক্ৰিয়াটোৱে আমি সম্পূৰ্ণ স্বচ্ছ কৰিম যেনেকৈ অসমত চাকৰিৰ এটা নিৰ্দিষ্ট ধাৰা আছে যে অমুক তাৰিখে এডভাৰটাইজ ওলায় অমুক তাৰিখে পৰীক্ষা হয় অমুকত ৰিটেন হয় অমুকত অৰেল হয়
যিটো অসমত নিয়ম আমি কৰিছোঁ BTCটো আমি সেম নিয়ম কৰিম CSBটো নাথাকিব আমি এটা ধুনীয়াকৈ টকা নোখোৱাকৈ চাকৰি পোৱা সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পোৱাৰ আমি ব্যৱস্থা কৰিম শেষ কথাটো হৈছে সময় নাই যেহেতু কিমানখন আসন পাব আৰু চাওক মই এটাই কথা কৈছোঁ প্ৰথমতে মই ভাবিছিলোঁ যে আমি 9, 10টা 12টা ছিট পাম কিন্তু যোৱা 2 দিনৰ পৰা মই যেটো দেখিছোঁ যে বিজেপি সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হ'বৰ কাৰণে আগবাঢ়িছে আপুনিতো গুৱাহাটীৰ পৰা আহিছে এতিয়া আমাৰ লোকেল জাৰ্নেলিষ্টখিনিক সুধিলে গম পাব যে গৈবাৰীক বাদ দি তামোলপুৰত আমি গোটেইকেইটা জিকিম আজি ওদালগুৰিত আমি নেখেলাকেইটাক বাদ দি খেলা গোটেইকেইটা জিকিম হয় নে মই ঠিক কৈছোঁ নাই কণ্টেষ্ট তেনেকৈ হৈ আছে নাই চব কণ্টেষ্টত বিজেপি আছে নে নাই কৰবাত ফাৰ্ষ্ট কৰবাত ছেকেণ্ড চবতো বিজেপিক লৈ আছে বাকী যিখিনি জিলা আছে ওদালগুৰি কোকৰাঝাৰ ওদালগুৰিটো আমি য'ত কণ্টেষ্ট কৰিছোঁ চব আমাৰ লগত কণ্টেষ্ট আৰু আমিয়ে জিকিম ইয়াতে তামোলপুৰত কোনো এখন ছিট নাপাব য'ত বিজেপি ফাৰ্ষ্ট বা ছেকেণ্ড হৈ থকা নাই চবতে আমাৰ লগতে আৰু গোটেই পৰিৱেশটো এতিয়া বিজেপিমুখী বিজেপিয়ে যদি সংখ্যা গৰিষ্ঠতা পায় তাৰপিছতো BJP লগতো লোৱাটো আপত্তি নাই মইতো কৈছোঁ ট্ৰেক্টৰ আৰু নাঙল বিজেপি সব একেলগে থাকিব লাগে কিন্তু চৰকাৰখন বিজেপিৰ হ'ব লাগে CM-জন বিজেপিৰ পৰা হ'ব লাগে কোন অৱস্থা কোনোবা এজন জাৰ্নেলিষ্টক পাতি ইয়াত বিশ্বজিৎ দৈমাৰীৰ নামটো ওলাই আছে সময়ে সময়ে এতিয়া চাওক বিশ্বজিৎ দৈমাৰীৰো ইলেকশ্যন খেলা নাই জাৰ্নেলিষ্টসকলেও ইলেকশ্যন খেলা নাই গতিকে নেখেলা মানুহৰ কোনোবা এজনৰ কানি পাতি দিলে হ'ল কি আছে দৰঙাজুলি যিটো সমস্যা ইয়াত আছে মূল ইছ্যুটো যিটো PGR BJRক লৈ হৈ আছে আপুনি কথাখিনি ক'লে গতিকে কেতিয়ালৈ সমস্যা চাওক এইটো সমাধান কৰিবৰ কাৰণে BTC কৰ্তৃপক্ষই এটা সদিচ্ছা দেখুৱাব লাগিব ইয়াত ৰাজ্য চৰকাৰে একো কৰিব নোৱাৰে কোনে কৰিব লাগিব BTCয়ে কৰিব লাগিব BTCত আগতে UPPLও নকৰিলে বা আমাৰ BPF-এও নকৰিলে বিজেপিৰ এটা সদিচ্ছা আছে যেহেতু অসমত আমি সমস্যাবোৰ সমাধান কৰিছোঁ একবাৰ ইমান সৰু সৰু সমস্যা একবাৰ বিজেপি চৰকাৰ হ'লে মই 1 বছৰত সব সাফ কৰি দিম কাৰণ ইয়াত কাম সহজ 3 চনৰ আগৰখিনিকে দিব লাগে পাছৰ ভোটৰ লিষ্টত থকাখিনিকে দিব লাগে হাগ্ৰামা মহিলাৰেও একেটাই কথা কৈ আছে গতিকে ইয়াত কাম কৰিব ভাল ফটাফট চেজ হৈ যাব